নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নসমাই মছজিদ বন্ধুসকল পলকতে চামক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ 2024 লোকসভা নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে ভোট বৰ্জনৰ হুংকাৰ হাজাৰ হাজাৰ মধ্যাহ্ন ভোজনৰ ৰান্ধনিৰ। বিজেপি চৰকাৰক এইবাৰ আমি কাদিৰ পৰা উফৰাই পেলাম, এই হুংকাৰ দিছে ৰান্ধনিসকলে। বিজেপি চৰকাৰে কেৱল ঠকিব জানে আৰু প্ৰতাৰণা কৰিব জানে। বিজেপি চৰকাৰে কথা দি কথা ৰাখিব নাজানে। বিজেপি চৰকাৰক আমি গাদীৰ পৰা উফৰাই পেলাম। আমাক মানুহ হিচাপে গণ্য নকৰিলে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। বিজেপি চৰকাৰক আমি ভোট নিদিওঁ। বিজেপিক ভোট নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ হাজাৰ হাজাৰ মধ্যাহ্ন ভোজনৰ ৰান্ধনিৰ আৰু এই হুংকাৰ দিছে বিজেপি চৰকাৰক এইবাৰ গাদীৰ পৰা উফৰাই পেলোৱাৰ। বিজেপিৰ বিৰুদ্ধে ভোট বৰ্জনৰ হুংকাৰ মধ্যাহ্ন ভোজনৰ ৰান্ধনিৰ। এইবাৰ নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে সকলো হিচাপ নিকাচ কৰা হ'ব, এই হুংকাৰ দিছে ৰাজ্যৰ হাজাৰ হাজাৰ ৰান্ধনিয়ে। পৰৱৰ্তী খবৰ ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী প্ৰচণ্ড ধুমুহা বৰষুণে জোকাৰি যাব সমগ্ৰ ৰাজ্য। অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত এই সন্দৰ্ভত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। হঠাৎ ৰাজ্যত সলনি হ'ব বতৰ। প্ৰচণ্ড ধুমুহা বৰষুণে জোকাৰি যাব সমগ্ৰ ৰাজ্য। ৰাজ্যৰ প্ৰতিখন জিলাতে হ'ব ধুমুহা বৰষুণ। অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে য়েল্লো এলাৰ্ট জাৰি ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ। আগন্তুক 4 দিনৰ বাবে জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। 18 মাৰ্চৰ পৰা 21 মাৰ্চলৈকে সমগ্ৰ উত্তৰ পূবত য়েল্লো এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে এই সতৰ্কতা। পৰৱৰ্তী খবৰ ৰাজ্যত পুনৰ সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এইবাৰ কাছাৰৰ নৰসিংহপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা। এখন ট্ৰাক আৰু চুমৰ মাজত মুখামুখি সংঘৰ্ষত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা আৰু এই ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে মৃত্যু হৈছে 3জন লোকৰ, লগতে আহত হৈছে আন কেইবাজনো লোক। শিলচৰ আইজল সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা। বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ আৰক্ষীৰ বিৰুদ্ধে পুনৰ ভয়ংকৰ অভিযোগ। এইবাৰ আৰক্ষীৰ এগৰাকী উচ্চপদস্থ বিষয়াৰ বিৰুদ্ধে কিশোৰীক শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ। শনিবাৰে নিশা দেৰগাঁও আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। দেৰগাঁৱৰ আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ত কৰ্মৰত হৈ থকা কিৰণ নাথ নামৰ উচ্চপদস্থ আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে এগৰাকী কিশোৰীৰ পৰিয়ালৰ লোকে। 15 বছৰীয়া কিশোৰীগৰাকীক শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে। আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ত কৰ্মৰত হৈ থকা DSP কিৰণ নাথৰ বিৰুদ্ধে এগৰাকী নাবালিকা বন কৰা ছোৱালীক নিৰ্যাতনৰ অভিযোগ উত্থাপিত হৈছে। অভিযোগ মতে নাবালিকাগৰাকী সৰুৰে পৰা আৰক্ষী বিষয়া কিৰণ নাথৰ গৃহত বন কৰা ছোৱালী হিচাপে কৰ্মৰত আছিল। কিশোৰীগৰাকীৰ পৰিয়ালৰ অভিযোগ মতে বহু দিনৰ পৰা এইগৰাকী আৰক্ষী বিষয়াই কিশোৰীগৰাকীক শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱাৰ উপৰিও যৌন আতিশয্য চলাই আহিছিল। আৰু শুকুৰবাৰে সন্ধিয়াৰ ভাগত বন কৰা কিশোৰীগৰাকীৰ ঘৰলৈ গৈ আৰক্ষী বিষয়া কিৰণ নাথে বিভিন্ন ভাবুকি দি পুনৰ কণমানিগৰাকীক নিজৰ গাড়ীত উঠাই যৌন আতিশয্য চলোৱাৰ চেষ্টা কৰে। কিশোৰীগৰাকীয়ে পৰৱৰ্তী সময়ত ঘটনাৰ সবিশেষ মাতৃৰ লগতে স্থানীয় ৰাইজক অৱগত কৰাৰ পাছতেই সমগ্ৰ ঘটনা পোহৰলৈ আহে। আৰু কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে দেৰগাঁও আৰক্ষী থানাত ঘটনাৰ সম্পৰ্কত অৱগত কৰিবলৈ অহাৰ সময়ত DSP কিৰণ নাথৰ পত্নী আৰক্ষীক ঘটনাটো অৱগত নকৰিবলৈ টনা আজোৰা কৰে আৰু যাৰ ফলত থানা চৌহদৰ ভিতৰত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। আৰু ইতিমধ্যে দেৰগাঁও আৰক্ষী থানাত পৰিয়ালৰ লোকে ন্যায়ৰ লগতে অভিযুক্তক উচিত শাস্তি প্ৰদান কৰিবলৈ এজাহাৰ দাখিল কৰিছে। পৰৱৰ্তী খবৰ 8বাৰ EDৰ চমন নাকচ কৰাৰ পিছত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ পুনৰ EDয়ে জাৰি কৰিছে চমন। অহা 21 মাৰ্চত EDৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ দিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক।
পৰৱৰ্তী খবৰ, দেশত পুনৰ ভয়ংকৰ গুলিয়াগুলি। মাওবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত ভয়ংকৰ গুলিয়াগুলি আৰু এই গুলিয়াগুলিত মৃত্যু হৈছে এগৰাকী দুৰ্ধৰ্ষ মাওবাদীৰ। ছত্তীশগড়ৰ কাংকেৰত নিৰাপত্তাৰক্ষী আৰু মাওবাদীৰ মাজত পুনৰ ভয়াৱহ সংঘৰ্ষ হোৱাৰ খবৰ আহিছে আৰু এই সংঘৰ্ষত নিৰাপত্তাৰক্ষীৰ গুলীত এজন মাওবাদী নিহত হৈছে। অভিযানকাৰী নিৰাপত্তাৰক্ষীৰ দলটোৱে ঘটনাস্থলীৰ পৰা মৃতদেহৰ লগতে বিভিন্ন অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ কৰিছে। জানিব পৰা অনুসৰি DRG আৰু BSFৰ এটা যুটীয়া দলে পয়ালিবেৰা থানা এলেকাৰ কেম্প চিলপাৰাছৰ পৰা নক্সাল অভিযানলৈ ৰাওনা হৈছিল আৰু এই অভিযানৰ সময়তে শনিবাৰে প্ৰায় 11:30 গাঁও কাকনাৰৰ অৰণ্যত নিৰাপত্তাৰক্ষীৰ দল আৰু মাওবাদীৰ মাজত সংঘৰ্ষ হয় আৰু দুয়োপক্ষৰ মাজত চলা দীঘলীয়া সংঘৰ্ষত এজন সামৰিক পোছাক পৰিহিত মাওবাদী নিহত হয়। অঞ্চলটোত তালাচী চলাই নিহত নক্সালবাদীজনৰ মৃতদেহ, এটা ষ্টেন গান আৰু বিস্ফোৰকৰ লগতে অন্যান্য সামগ্ৰী উদ্ধাৰ কৰে। মৃত মাওবাদীজনৰ পৰিচয় এতিয়ালৈকে প্ৰকাশ কৰা হোৱা নাই। অঞ্চলটোত এতিয়াও আৰক্ষী বাহিনী, BSF আৰু DRGৰ দ্বাৰা তালাচী অভিযান অব্যাহত ৰাখিছে। পৰৱৰ্তী খবৰ, ভোটাৰসকলৰ বাবে জৰুৰী খবৰ। সকলো ভোটাৰে মোবাইলত ডাউনলোড কৰি ৰাখক চিভিগিল নামৰ এই বিশেষ এপটো। নিৰ্বাচন সম্পৰ্কীয় যিকোনো অনিয়মৰ বিৰুদ্ধে এই এপটোৰ জৰিয়তে দাখিল কৰিব পাৰিব অভিযোগ। নিৰ্বাচনী আচৰণবিধি উলংঘা কৰাৰ খবৰ পালে আপুনি লগে লগে খবৰ দিয়ক বা অভিযোগ দিয়ক নিৰ্বাচন আয়োগক। সাধাৰণ জনতাৰ সাৰথি হিচাপে মুকলি কৰিছে নিৰ্বাচন আয়োগে চিভিগিল নামৰ বিশেষ এপ। সকলো ভোটাৰে মোবাইলত ডাউনলোড কৰি ৰাখক এই বিশেষ এপটো। নিৰ্বাচনী আচৰণবিধি উলংঘা সম্পৰ্কীয় সকলো অভিযোগ দিব পাৰিব ভোটাৰসকলে। EVM সম্পৰ্কীয় কিবা অভিযোগ থাকিলেও উত্থাপন কৰিব পাৰিব আপুনি। নিৰ্বাচনী বিধি উলংঘা কৰা প্ৰাৰ্থী অথবা দলৰ বিৰুদ্ধে দিব পাৰিব অভিযোগ। ফটো অথবা ভিডিঅ' আকাৰে দিব পাৰিব অভিযোগ। মোবাইল কেমেৰাত মৰা ফটো বা ভিডিঅ' আপলোড নহয় এই এপটোত। আপুনি ব্যৱহাৰ কৰিব লাগিব এপটোত সন্নিৱিষ্ট কেমেৰা। নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ স্বাৰ্থত ব্যৱহাৰ কৰিব পাৰিব এই এপটো। আপোনাৰ অভিযোগ পোনপটীয়াকৈ গ্ৰহণ কৰিব নিৰ্বাচন আয়োগে আৰু অভিযোগৰ ভিত্তিত 100 মিনিটৰ ভিতৰত গ্ৰহণ কৰিব ব্যৱস্থা আৰু গোপনে থাকিব অভিযোগকাৰীৰ নাম আৰু ঠিকনা। শেহতীয়াকৈ এই কথা প্ৰকাশ কৰিছে ভাৰতীয় নিৰ্বাচন আয়োগে। পৰৱৰ্তী খবৰ, নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ। বিজেপি দলত দুৰ্নীতিগ্ৰস্তসকল সুৰক্ষিত বুলি দাবী কৰি দলৰ পৰা পদত্যাগ বিজেপিৰ এইগৰাকী ৰাজ্যসভাৰ সাংসদৰ। ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যসভাৰ সাংসদ অজয় প্ৰতাপ সিঙে আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে দলটোৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰাৰ কথা শনিবাৰে ঘোষণা কৰিছে। মধ্যপ্ৰদেশৰ সাংসদগৰাকীয়ে বিজেপিৰ সভাপতি JP নাড্ডা আৰু ৰাজ্যিক সভাপতি BD শৰ্মাৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে। তেওঁ ছ'চিয়েল মিডিয়া প্লেটফৰ্ম Xত পদত্যাগ পত্ৰখন পোষ্ট কৰে। 2018 চনৰ মাৰ্চ মাহত বিজেপিয়ে সিঙক সংসদৰ উচ্চ সদনলৈ মনোনীত কৰিছিল আৰু অহা 2 এপ্ৰিলত শেষ হ'ব ৰাজ্যসভাৰ সদস্য হিচাপে তেওঁৰ কাৰ্যকাল। তেওঁৰ দলে পুনৰ মনোনীত কৰা নাছিল। আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী নিৰ্বাচনৰ প্ৰক্ৰিয়াক লৈ সিঙে অসন্তুষ্টি প্ৰকাশ কৰে। তেওঁ কয় যে যেতিয়া তেওঁ সিধি লোকসভাৰ আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছিল তেতিয়া বিজেপিয়ে তাৰ পৰিৱৰ্তে ৰাজেশ মিশ্ৰক প্ৰক্ষেপ কৰিছিল। সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত সিঙে কয় যে বিজেপিয়ে যি কয় আৰু যি কৰে তাৰ মাজত পাৰ্থক্য আছে। তেওঁ কয় যে বিজেপিয়ে নিজৰ প্ৰাৰ্থী ঘোষণা কৰিছে। কোনো প্ৰাৰ্থীৰ প্ৰতি মোৰ কোনো বিৰোধিতা নাই, কিন্তু দলৰ নিৰ্বাচনী প্ৰক্ৰিয়াত আপত্তি আৰু মতানৈক্য আছে। মই মানি ল'ব নোৱাৰোঁ। এই সকলোবোৰ মোৰ পদত্যাগ পত্ৰত প্ৰতিফলিত হৈছে, এই মন্তব্য কৰে বিজেপিৰ সাংসদগৰাকীয়ে। তেওঁ লগতে কয় যে এই সময়ছোৱাত মই দলত কেইবাটাও কথা অনুভৱ কৰিছোঁ। মধ্যপ্ৰদেশত বিজেপিত 15 পৰা 20 বছৰ আৰু কেন্দ্ৰত 10 বছৰ আছোঁ। মই এইবোৰ কথা দলত ক'ব পৰা নাছিলোঁ, কিন্তু এতিয়া ক'ব পাৰিছোঁ। দলৰ মাজত ব্যাপক দুৰ্নীতি হৈছে। দুৰ্নীতিগ্ৰস্তসকলে ব্যাপকভাৱে সুৰক্ষা পায় বিজেপিত।
ৰাজনীতি এটা বাণিজ্যিক মঞ্চত পৰিণত হৈছে। সিঙে দাবী কৰে যে দলটো ৰাজনৈতিক ব্যৱসায়ীসকলৰ আড্ডা হৈ পৰিছে। লগতে অজয় প্ৰতাপ সিঙে দাবী কৰে যে প্ৰতিশ্ৰুতিৰ পিছতো তেওঁৰ সমষ্টি সিদ্ধিৰ কোনো উন্নয়ন হোৱা নাই। এই মন্তব্য কৰে বিজেপিৰ সাংসদগৰাকীয়ে।